হেল্ল' ফ্ৰেণ্ডছ, আজি আমি অৰ্শ ৰোগৰ বিষয়ে আলোচনা কৰিম। অৰ্শ ৰোগ কোনো নিজা স্বাধীন ৰোগ নহয়, ই শৰীৰৰ ভিতৰৰ অন্য ৰোগৰ পৰা সৃষ্টি হয়। অৰ্শ ৰোগ হোৱাৰ কাৰণসমূহ হৈছে অধিক দিন শৌচ কঠিন হ'লে, কনষ্টিপেশ্যন হৈ থাকিলে, যদি শৌচ কৰোঁতে অত্যাধিক জোৰ দিবলগীয়া হয়, যেতিয়া শৌচৰ দ্বাৰত অত্যাধিক জোৰ পৰে তেতিয়া অৰ্শ ৰোগ সৃষ্টি হ'ব পাৰে। অধিক দিন ডিস্পেপচিয়া অৰ্থাৎ অজিৰ ৰোগত ভুগিলে অৰ্শ ৰোগ সৃষ্টি হ'ব পাৰে। হৃদৰোগত ৰক্ত চলাচল কৰা শিৰবোৰত যদি অত্যাধিক জোৰ পৰে তেতিয়া অৰ্শ ৰোগ সৃষ্টি হ'ব পাৰে। অধিক দিন ডিচেণ্ট্ৰি হৈ থাকিলে, যেতিয়া শৌচ কৰোঁতে অত্যাধিক জোৰ পৰে তেতিয়া অৰ্শ ৰোগ সৃষ্টি হ'ব পাৰে। প্ৰস্ৰাৱ যন্ত্ৰৰ অন্য ৰোগৰ কাৰণত যদি প্ৰস্ৰাৱ কৰোঁতে অত্যন্ত জোৰ দিবলগীয়া হয় আৰু সেই জোৰ দিওঁতে যদি শৌচৰ দ্বাৰত অত্যাধিক জোৰ পৰে তেতিয়া অৰ্শ ৰোগ সৃষ্টি হ'ব পাৰে। সৰ্বসাধাৰণতে দেখা যায় যে যকৃতৰ পুৰণি ৰোগৰ কাৰণে বিশেষকৈ অৰ্শ ৰোগ সৃষ্টি হয়। অৰ্শ লক্ষণসমূহ হৈছে গুজ্জৰ দ্বাৰত আঙুলৰ থোপাৰ দৰে মাংস বৃদ্ধি হয়। এই বৃদ্ধি হোৱা মাংসখিনিয়েদি কিছুমান ৰোগীৰ ক্ষেত্ৰত অত্যাধিক ৰক্ত বাহিৰ হয়, কিন্তু কিছুমান ৰোগীৰ ৰক্ত বাহিৰ নহয়। নতুন অৱস্থাত ৰোগীসকলৰ অত্যাধিক বিষ হয়। ৰোগ যিমানে পুৰণি হয়, বিষখিনি সামান্য পৰিমাণে থাকে, এই অত্যাধিক বিষখিনি লাহে লাহে কমি যায়। কিছুমান ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে যেতিয়া ৰোগ নতুন অৱস্থাত থাকে, এই অৰ্শৰ আঙুলৰ দৰে যিখিনি মাংস বৃদ্ধি হয় সেইখিনি শৌচ কৰোঁতে বাহিৰলৈ ওলাই আহে। নতুন অৱস্থাত এই বিষটো অত্যাধিক থাকে, কিন্তু ৰোগ যিমানে পুৰণি হৈ যায় এইখিনি বিষটো লাহে লাহে কমি যোৱাৰ কাৰণে আঙুলিৰে হেঁচা মাৰি ভিতৰলৈ সোমাই দিব পাৰে। ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ যি আঙুলৰ দৰে মাংস বৃদ্ধি হয়, সেই মাংসখিনিত ঘাঁৰ সৃষ্টি হয়। অনবৰত ৰক্ত, পুজ আৰু জুলীয়া পদাৰ্থ বাহিৰ হৈ থাকে। কিছুমান ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে গুজ্জৰ দ্বাৰত খজুৱতিৰ সৃষ্টি হয়। অৰ্শ ৰোগৰ মেইন লক্ষণসমূহ হৈছে গুজ্জৰ দ্বাৰত বিষ, জ্বলা-পোৰা, ৰক্ত বাহিৰ হোৱা, খজুৱতি আৰু গুজ্জৰ দ্বাৰ বাহিৰলৈ ওলাই অহা, এইখিনি বিশেষ লক্ষণ দেখা পোৱা যায়। পাইলছ বা অৰ্শ ৰোগত হোমিঅ' চিকিৎসা পদ্ধতিত কি মেডিচিন ব্যৱহাৰ কৰিব পৰা যায়? ফাৰ্ষ্ট মেডিচিনটো হৈছে যদি হৃদযন্ত্ৰ ৰোগৰ পৰা অৰ্শ ৰোগ সৃষ্টি হয়, ফাৰ্ষ্ট মেডিচিনটো হৈছে আৰ্ছেনিক এলবাম। আৰ্ছেনিক এলবামত ৰোগীৰ শৌচ কৰোঁতে বিষ বৃদ্ধি নহয়, কিন্তু শুই থাকিলে বা লৰা-চৰা কৰিলে অত্যাধিক বিষ বৃদ্ধি হয়। ছেকেণ্ড লক্ষণটো হৈছে ৰোগীৰ অসহ্য জ্বলা-পোৰা কৰা আৰু বিষ থাকে, সেই বিষ গৰম সেক দিলে বা গৰম লগালে ৰোগীয়ে আৰাম বোধ কৰে। এইকেইটা হৈছে মেইন চিমটমছ। ৰোগীৰ অত্যাধিক পানী পিয়াহ থাকে, ঘন ঘনকৈ পানী খাই থাকে, কিন্তু বহুত পৰিমাণে পানী নাখায়, খুব কম পৰিমাণে পানী খায়। ছেকেণ্ড মেডিচিনটো হৈছে কলিনচেনিয়া। হৃদযন্ত্ৰ ৰোগৰ পৰা অৰ্শ ৰোগ সৃষ্টি হ'লে কলিনচেনিয়া ব্যৱহাৰ কৰা মেইন লক্ষণসমূহ হৈছে ৰোগীৰ অত্যন্ত বুকু ধপধপনি অনুভৱ কৰে। ছেকেণ্ড চিমটমছটো হৈছে ৰোগী যদি অৰ্শ ৰোগ আৰাম পায় তেতিয়া হাৰ্টৰ ৰোগসমূহ বৃদ্ধি পায়, আৰু যদি হাৰ্টৰ ৰোগসমূহ উপশম পায় তেতিয়া অৰ্শ ৰোগ সৃষ্টি হয়। এইদৰে ইটোৰ পিছত যদি সিটো হৈ থাকে তেতিয়া কলিনচেনিয়া ব্যৱহাৰ কৰিব পৰা যায়। কলিনচেনিয়া ব্যৱহাৰ কৰা ৰোগীৰ অত্যন্ত কোষ্ঠকাঠিন্য থাকে, কনষ্টিপেশ্যন থাকে। কনষ্টিপেশ্যন থকাৰ কাৰণে ৰোগীৰ অত্যাধিক বিষ হয়। এইকেইটা হৈছে মেইন চিমটমছ। হাৰ্টৰ ৰোগৰ পৰা যদি অৰ্শ ৰোগ সৃষ্টি হয় তেতিয়া আন কেইটামান মেডিচিনো ব্যৱহাৰ কৰিব পৰা যায়। কেকটাছ গ্ৰাণ্ডি, স্পাইজেলিয়া আৰু ডিজিটেলিছ, এইকেইটা মেডিচিন লক্ষণ অনুসৰি ব্যৱহাৰ কৰিলে হৃদযন্ত্ৰ ৰোগৰ পৰা অৰ্শ ৰোগ সৃষ্টি হ'লে সঠিক লক্ষণ অনুসৰি ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে আৰোগ্য লাভ কৰে। অজিন ৰোগ বা যকৃতৰ ৰোগৰ পৰা পাইলছ বা অৰ্শ ৰোগ সৃষ্টি হ'লে হোমিঅ' চিকিৎসা পদ্ধতিত কি মেডিচিন ব্যৱহাৰ কৰিব পাৰে? ফাৰ্ষ্ট মেডিচিনটো হৈছে কাৰ্বভেজ। যদি বহুত দিন
ডিস্পেপচিয়া বা অজিন ৰোগত ভুগি থাকে তেতিয়া কাৰ্বভেজো ব্যৱহাৰ কৰিব পৰা যায়। কাৰ্বভেজ ব্যৱহাৰ কৰা ৰোগীৰ লক্ষণসমূহ হৈছে পেটটো গধুৰ অনুভৱ হৈ থাকে, অত্যাধিক গেছ হৈ থাকে, ৰোগী গেছ শৌচৰ দ্বাৰা বাহিৰ হ'লেও ৰোগীয়ে আৰামবোধ নকৰে। এইখিনি হৈছে মেইন লক্ষণ। নেক্সট মেডিচিনটো হৈছে লাইকোবিডিয়াম। লাইকোবিডিয়াম ব্যৱহাৰ কৰা ৰোগীৰ লক্ষণ হৈছে ৰোগীৰ অত্যাধিক এচিডিটি হৈ থাকে, টেঙা উগাৰ আহে, দাঁত মুখ বা টেঙাৰ বমি হয়, অলপ খাদ্য খালেই ৰোগীৰ পেট ভৰি যায়, কেতিয়াবা অত্যাধিক ভোক লাগে যদিও ৰোগী সামান্য খাদ্য খালেই ৰোগীৰ পেট ভৰি যায়, গৰম খাদ্য খোৱাৰ অত্যাধিক হেঁপাহ থাকে। এইকেইটা হৈছে মেইন লক্ষণ। ৰোগীৰ শৌচৰ দ্বাৰা চেপা মাৰি ধৰাৰ দৰে হৈ থাকে, শৌচ ভালদৰে বাহিৰ নহয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে অত্যাধিক ৰক্ত বাহিৰ হয়। এই অত্যাধিক ৰক্ত বাহিৰ হ'লেও লাইকোবিডিয়াম ব্যৱহাৰ কৰিব পৰা যায়। লাইকোবিডিয়াম ব্যৱহাৰ কৰা ৰোগীৰ অন্য এটা লক্ষণ হৈছে ৰোগী সন্ধিয়া 4টা বজাৰ পৰা 8 বজালৈ ৰোগ অত্যাধিক বৃদ্ধি হয়। এইকেইটা হৈছে মেইন লক্ষণ। এইকেইটা লক্ষণ দেখা পালে লাইকোবিডিয়াম ব্যৱহাৰ কৰিব পৰা যায়। পাইলছত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে এল'চক। এই ঔষধটো ব্যৱহাৰ কৰাৰ লক্ষণসমূহ হ'ল ৰোগীৰ সোঁ চাইডে লিভাৰত গধুৰ অনুভৱ কৰি থাকে, মুখ তিতা লাগি থাকে আৰু তিতা উগাৰ আহে। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ হঠাৎ শৌচ কৰিব লাগে। শৌচ কৰিবলৈ যোৱা অলপ দেৰি হ'লে অজ্ঞাতহাৰে শৌচ নিৰ্গত হৈ যায়। ৰোগীৰ গৰম বায়ু নিৰ্গত হৈ থাকে। ৰোগীৰ শৌচৰ দ্বাৰত খজুৱতি, জ্বলা-পোৰা, বিষ আৰু কেতিয়াবা তেজ নিৰ্গত হয়। শৌচৰ দ্বাৰত ভাৰীবোধ অনুভৱ কৰি থাকে, অত্যাধিক খজুৱতি থাকে। এই লক্ষণসমূহ যদি থাকে তেতিয়া এল'চক ব্যৱহাৰ কৰিব পৰা যায়। পাইলছত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে এচিড মিয়ৰ। এই ঔষধটো ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণটো হৈছে ৰোগীৰ প্ৰস্ৰাৱ কৰোঁতে যেতিয়া জোৰ দিয়ে তেতিয়া গুহ্যদ্বাৰটো বাহিৰলৈ ওলাই আহে আৰু সেইটো যেতিয়া কিহবাত ঘঁহা খায় অত্যাধিক বিষ আৰু জ্বলা-পোৰা কৰা অনুভৱ কৰে। এই লক্ষণটো যদি থাকে তেতিয়া এচিড মিয়ৰ ব্যৱহাৰ কৰিব পৰা যায়। এচিড মিয়ৰ ব্যৱহাৰ কৰা যিটো গুহ্যদ্বাৰ বাহিৰলৈ ওলাই আহে সেইটো কালাৰ সেউজীয়া হয়, নীলা হয়। এই লক্ষণটো এল'চকতো দেখিবলৈ পোৱা যায়। গতিকে এই লক্ষণকেইটা দেখা পালে এচিড মিয়ৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰে। পাইলছত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে এচিড নাইট্ৰিক। এই ঔষধটো ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণটো হৈছে গুহ্যদ্বাৰত কাঠি বা বেজীৰ নিচিনাকৈ কিবা এটা সোমাই থকাৰ দৰে অনুভৱ কৰে, অত্যাধিক বিষ অনুভৱ কৰে। সেইকাৰণে বিষৰ কাৰণে ৰোগী অস্থিৰ হৈ পৰে। ৰোগীৰ শৌচ কৰাৰ বহুত সময় দেৰিলৈকে এই খোচা বিন্ধা কৰা বিষটো অনুভৱ কৰি থাকে আৰু ৰোগীৰ ৰক্তও বাহিৰ হয় শৌচৰ লগত। এই লক্ষণকেইটা যদি থাকে তেতিয়া এচিড নাইট্ৰিক ব্যৱহাৰ কৰে। পাইলছত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে নাক্স ভমিকা। এই ঔষধটো ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ ঘনাই শৌচ কৰিব লাগে। ঘনাই শৌচ কৰে যদিও ৰোগীৰ শৌচটো সম্পূৰ্ণ খোলাকৈ নহয়, যেন অলপ থাকি গ'ল তেনেকুৱা ধৰণৰ অনুভৱ কৰি থাকে। ৰোগীৰ শৌচৰ দ্বাৰা জ্বলা-পোৰা কৰা, বিষ আৰু অসহ্য যন্ত্ৰণা থাকে। এই লক্ষণসমূহ যদি দেখা পোৱা যায় তেতিয়া নাক্স ভমিকা ব্যৱহাৰ কৰিব লাগে। ৰোগত ব্যৱহাৰ কৰা আন এটা মেডিচিন হৈছে ছালফাৰ। এই ঔষধটো ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণটো হৈছে ৰোগীৰ ৰোগ এবাৰ আৰোগ্য হৈ যদি পুনৰ উৎপত্তি হয় তেতিয়া এই ছালফাৰ ব্যৱহাৰ কৰিব লাগে। ছালফাৰ ব্যৱহাৰ কৰাৰ আন এটা লক্ষণ হৈছে গুহ্যদ্বাৰটো ফুলা থাকে, অসহ্য জ্বলা-পোৰা কৰা বিষ থাকে, গুহ্যদ্বাৰত খজুৱতি থাকে। এই লক্ষণসমূহ যদি দেখা পোৱা যায় তেতিয়া ছালফাৰ ব্যৱহাৰ কৰিব লাগে। ছালফাৰৰ লগত নাক্সভম CM আৰু ছালফাৰ CM অল্টাৰ কৰি ব্যৱহাৰ কৰিলে ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হৈ যায়। ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা প্ৰধান মেডিচিন হৈছে এস্কুলেচিভ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ গুহ্যদ্বাৰটো বাহিৰলৈ ওলাই আহে, অসহ্য বিষ, যন্ত্ৰণা আৰু জ্বলা-পোৰা কৰা থাকে। ৰোগীৰ নতুন অৱস্থাত যেতিয়া গুহ্যদ্বাৰটো বাহিৰলৈ ওলাই আহে তেতিয়া মাছ ধোৱা পানীৰ নিচিনাকৈ দুৰ্গন্ধযুক্ত ৰস নিৰ্গত হৈ থাকে। ৰোগীৰ লিভাৰ ছাইডত বা পেটত গধুৰ অনুভৱ কৰি থাকে, কঁকালত বিষ থাকে।
এই লক্ষণসমূহ যদি দেখা পোৱা যায় তেতিয়া স্কলাৰশ্বিপ ব্যৱহাৰ কৰিব লাগে। পাইলছত ব্যৱহাৰ কৰিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এচিড ছাল্ফ। যেতিয়া গুইজদাৰৰ পৰা জুলীয়া পদাৰ্থ বা দুৰ্গন্ধযুক্ত ৰস নিৰ্গত হৈ থাকে, অন্য ঔষধবোৰ ব্যৱহাৰ কৰি যেতিয়া বিফল হয় তেতিয়া এচিড ছাল্ফ ব্যৱহাৰ কৰিব লাগে। ৰোগীৰ অত্যাধিক এচিডিটি হৈ থাকে, মদ, মাছ, মাংস ইত্যাদি খাই যদি পাইলছ বা অৰ্শৰোগ হয় তেতিয়া এই এচিড ছাল্ফ ব্যৱহাৰ কৰিব পৰা যায়। অৰ্শৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে লাকেচিছ। মদ খোৱা লোকৰ যদি পাইলছ বা অৰ্শৰোগ হয় তেতিয়া লাকেচিছ ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত নাক্স ভ্ৰমণ অত্যন্ত জৰুৰী ঔষধ। অৰ্শৰ লগত ৰোগীৰ মূৰৰ বিষ থাকে। মূৰৰ বিষ কেতিয়াবা ইমানেই বেছি হৈ যায় যে ৰোগী অজ্ঞান হৈ পৰে। ৰোগীৰ গুইজদাৰত যদি ওপৰলৈ ঠেলি দিয়াৰ নিচিনা বিষ হয় তেতিয়া এই লাকেচিছ ব্যৱহাৰ কৰিব পৰা যায়। লাকেচিছ ব্যৱহাৰ কৰাৰ আন এটা প্ৰধান লক্ষণ হৈছে ৰোগীৰ, বিশেষকৈ মাইকী মানুহৰ ঋতুস্ৰাৱ যদি বন্ধ হয় বা ঋতুস্ৰাৱ বন্ধ হ'বৰ সময়ত যদি পাইলছ হয়, এই লাকেচিছ একমাত্ৰ ঔষধ। এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগী অধিক সোনকালে আৰোগ্য লাভ কৰে। অৰ্শৰোগত ব্যৱহাৰ হোৱা আন এটা মেডিচিন হৈছে ইগনেচিয়া। এই ঔষধ ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণটো হৈছে ৰোগীৰ গুইজদাৰটো খুব সহজে অলপ জোৰ দিলেই বাহিৰলৈ ওলাই আহে। ৰোগীৰ অসহ্য যন্ত্ৰণা থাকে, খোচা বিন্ধা কৰা বিষ থাকে। এই লক্ষণটো যদি দেখা পোৱা যায় তেতিয়া ইগনেচিয়া ব্যৱহাৰ কৰিব পৰা যায়। অৰ্শৰোগত বা অন্য কোনো কাৰণত যদি গুইজদাৰৰ পৰা অত্যাধিক ৰক্ত নিৰ্গত হৈ থাকে কিন্তু গুইজদাৰত অলপো বিষ, জ্বলা পোৰা যন্ত্ৰণা নাথাকে তেতিয়া মেলিফলিয়াম ব্যৱহাৰ কৰিব লাগে। এই মেলিফলিয়াম ব্যৱহাৰ কৰিলে ৰোগীৰ যি ৰক্ত নিৰ্গত হৈ থাকে সেইসমূহ অতি সোনকালে আৰোগ্য লাভ কৰে। এইখিনিয়ে হৈছে হোমিঅ'পেথিক মেডিচিন। ইয়াৰ উপৰিও বহু মেডিচিন আছে কিন্তু এইখিনি মেইন মেডিচিন। অৰ্শৰোগত বিশেষকৈ ডায়েট কণ্ট্ৰল কৰাটো অত্যন্ত জৰুৰী। বিশেষকৈ পুৰণি লিভাৰ ৰোগৰ কাৰণে বিশেষকৈ অৰ্শৰোগ হয়, গতিকে খোৱা বোৱাটো সদায় কণ্ট্ৰল কৰি ৰাখিব লাগে। সহজে হজম হোৱা খাদ্যখিনি গ্ৰহণ কৰিব লাগে। এইখিনি কৰিলে খুব সোনকালে ৰোগী আৰোগ্য লাভ কৰে। ওপৰত উল্লেখ কৰা মেডিচিনখিনি ব্যৱহাৰ কৰিলে আপোনালোকৰ সোনকালে লক্ষণ অনুসৰি মেডিচিনখিনি যদি ব্যৱহাৰ কৰা যায় সোনকালে আৰোগ্য লাভ কৰিব। আৰু ডায়েটটো বিশেষকৈ কণ্ট্ৰল কৰিব লাগে। কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে মেছেজ কৰিব পাৰিব। আপোনালোকে যদি আমাৰ ভিডিঅ'টো নতুনকৈ হৈছে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে ক'বলগীয়া। অন্য এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম। ধন্যবাদ, নমস্কাৰ।